Good morning, dear students. Today we will discuss role of teacher in school. এজন শিক্ষকে বিদ্যালয়ত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই সম্পৰ্কে আজি আমি পঢ়িম। এতিয়া চোৱা, আমি শিক্ষক সম্পৰ্কে অলৰেডি পঢ়িয়ে আছোঁ। পঢ়ি এটা কথা গম পাইছোঁ যে শিক্ষকে বহুত ৰোল প্লে কৰিব লাগে। তো আজি আমি পঢ়িম যে বিদ্যালয়ত এজন শিক্ষকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লাগে। অকল টিচাৰ স্কুলত গৈ শ্ৰেণী কক্ষত শিক্ষাদান কৰিলেই যে শিক্ষকৰ সেই দায়িত্ব সেইটো নহয়। বিদ্যালয়ত গৈ শিক্ষকে কি ভূমিকা পালন কৰিব লাগে বা কি কাম কৰিব লাগে সেইটো আমি চাওঁ। এতে লিখিছে যে ওপৰত উল্লেখ কৰি অহা হৈছে যে শিক্ষক ছাত্ৰ ছাত্ৰীৰ কাৰণে বন্ধু পথ প্ৰদৰ্শক আৰু দাৰ্শনিক। কাৰণ ইয়াৰ আগতে কৈ অহা হৈছে যে টিচাৰ শুড বি এ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড। ঠিক আছে, শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বন্ধু দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হ'ব লাগে। কিন্তু যোগ্য শিক্ষক সেইজন যিজনে তেওঁৰ ভূমিকা সুন্দৰভাৱে বুজিব পাৰে আৰু নিজৰ বৃত্তিক ভাল পায়। শিক্ষকে তেওঁৰ কৰ্মত সফল হ'বলৈ তলত উল্লেখ কৰা কৰ্তব্যসমূহ পালন কৰিব লাগে। এতিয়া যোগ্য শিক্ষক উপযুক্ত টিচাৰ সেইজনকে কোৱা হয় যিজনে নিজৰ ভূমিকা ভালদৰে বুজি পায় আৰু নিজৰ যিটো বৃত্তি সেই বৃত্তিটো কি কৰে, সন্মান কৰে বা ভাল পায়। ঠিক আছে, এতিয়া তুমি কলেজত গৈছা, কলেজত গৈ তোমাৰ ক্লাছ কৰিব মন নাই, তোমাৰ ষ্টুডেণ্টে কিবা প্ৰব্লেম আহিলে তুমি খেংখেঙাই উঠিছা, কিবা কৰিছা, সেইটোতো নহয়, হয়নে নহয়? এজ এ টিচাৰ হিচাপে তোমাৰ কি ভূমিকা সেইটো তুমি ভালদৰে বুজি পাইছা আৰু সেইমতে তুমি কাম কৰি আছা। আৰু তোমাৰ যিটো বৃত্তি, তোমাৰ যিটো প্ৰফেশ্যন, তোমাৰ প্ৰফেশ্যনটো কি টিচাৰ, গতিকে সেই টিচাৰক তুমি কি কৰিছা, ভাল পাইছা। তোমাৰ প্ৰফেশ্যনটোক তুমি ভাল পাই তোমাৰ নিজৰ দায়িত্ব ভালদৰে বুজি পেলাই তুমি ভালদৰে কাম কৰি আছা। সেইজনকহে কি বুলি কোৱা হয়, যোগ্য শিক্ষক বা যোগ্য টিচাৰ বুলি কোৱা হয়। এতিয়া আমি চাম এজন শিক্ষক যোগ্য হ'বলৈ হ'লে বা সফল হ'বলৈ হ'লে বা এজন শিক্ষক বিদ্যালয়ত কি কৰ্তব্য পালন কৰিব লাগিব সেই সম্পৰ্কে আমি পঢ়িম। তাৰে নম্বৰ 1 আছে যে শ্ৰেণীকোঠাত শিক্ষাদান কাৰ্য আৰম্ভ হোৱাৰ আগতে শিক্ষকে শিকাবলগীয়া বিষয়টোত পৰিকল্পনা কৰা উচিত। এইটো কথা তোমালোকে আগতেও পাইছা যে এজন শিক্ষকে শ্ৰেণীকোঠাত গৈ এক্সাম্পল স্বৰূপে আজি মই কি শিকাম তোমালোকক সেইটো শিকোৱাৰ আগতে, ঠিক আছে, এক্সাম্পল স্বৰূপে ধৰা যে আজি মই তোমালোকক যিটো শিকাই আছোঁ যে বিদ্যালয়ত শিক্ষকৰ কি ভূমিকা হ'ব লাগে। ধৰা অনলাইন ক্লাছ হ'লে মই আজি তোমালোকক এইটো শিকালোঁ হয়। তো এইটো শিকোৱাৰ আগতে বা শ্ৰেণীকোঠাত মই শিকাবলৈ যোৱাৰ আগতে মই শ্ৰেণীকোঠাত যোৱাৰ আগতে এই বিষয় সম্পৰ্কে পৰিকল্পনা কৰা উচিত। কেনেকুৱা পৰিকল্পনা, যে আজি মই এইটো টপিক শিকাম, এইটো উদাহৰণ দিম, এনেকুৱা ধৰণে শিকাম। তো সেনেকুৱা সম্পৰ্কে সেই সম্পৰ্কে শিক্ষকে আগতীয়াকৈ এটা পৰিকল্পনা কৰিব লাগে। নম্বৰ 2 দিছে যে শিক্ষকে শ্ৰেণীত শিকাবলগীয়া পাঠসমূহৰ আৰু শৈক্ষিক পদ্ধতিৰ সবিশেষ পৰিকল্পনা কৰা উচিত। তেওঁ শ্ৰেণীকোঠাত কেনেধৰণৰ শিক্ষা সঁজুলি ব্যৱহাৰ কৰিব সেই সম্বন্ধেও পৰিকল্পনা কৰি লোৱা প্ৰয়োজন। এইসমূহ কাম ছাত্ৰ ছাত্ৰীৰ বিকাশৰ স্তৰ অনুযায়ী কৰা হ'ব লাগে। এতিয়া চোৱা, এতিয়া কিমান ধুনীয়া কথা কৈছে যে শিক্ষকজনে কি কৰিব লাগে, লেচন প্লেন বনাব লাগে, শৈক্ষিক পদ্ধতিৰ সবিশেষ পৰিকল্পনা কৰিব লাগে। তুমি ফাৰ্ষ্টত গৈ কি কথা ক'বা, কোনটো কুৱেশ্যন সুধি চবৰে এটেনশ্যন ড্ৰ কৰিবা, তাৰপিছত তুমি কোনটো টপিক তুমি ব্লেকবৰ্ডত লিখি দিবা। ঠিক আছে, মানে লেচন প্লান তোমালোকে পাঠ পৰিকল্পনা বুলি এটা পাবা। কেতিয়া পাবা, যেতিয়া DLED কৰিবা বা এডুকেশ্যন মেজৰ লৈ পঢ়িবা বা BEd কৰিবা, তেতিয়া এইবিলাক গম পাবা যে পাঠ পৰিকল্পনা বা লেচন প্লান বুলি এটা কথা আছে। আৰু তাতে শিক্ষকে শ্ৰেণীকোঠাত গৈ কি কৰিব, তাৰপিছত কি কৰিব, একেবাৰে লাষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, কি হোমৱৰ্ক দিব, চববিলাক তাতে লিখা থাকে। তো সেইটো কৈছে যে শিক্ষকে এনেকুৱা পাঠ পৰিকল্পনা কি কৰিব লাগে, প্ৰস্তুত কৰিব লাগে। আৰু কোনটো শ্ৰেণীকোঠাত কোন ক্লাছত কেনেকুৱা ধৰণৰ শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিব লাগে বা কৰিব সেই সম্পৰ্কেও পৰিকল্পনা কৰা উচিত। আৰু লগতে এইটো কথা কৈছে যে কোন ক্লাছত কেনেকুৱা ধৰণৰ শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিব সেইটো চিলেক্ট কৰিব লাগে শিক্ষাৰ্থীসকলৰ বিকাশৰ স্তৰ অনুযায়ী। কাৰণ আমি গম পাইছোঁ যে শিক্ষাৰ্থীৰ বিকাশৰ স্তৰ বেলেগ বেলেগ। বাল্যকাল আছে, শৈশৱকাল আছে, কৈশোৰকাল আছে, হয়নে নহয়, প্ৰাপ্তবয়স্ক কাল আছে। গতিকে বিকাশৰ স্তৰ অনুযায়ী আমি শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিব লাগে। এনেকুৱা হ'ব নালাগে যে LP স্কুলৰ ল'ৰা ছোৱালীক তুমি প্ৰজেক্টৰৰ যোগেদি শিক্ষা লৈ আছা, তাহাঁতে একো বুজিয়ে নাপাব, হয়নে নহয়। তো সেইকাৰণে কৈছে যে বিকাশৰ স্তৰ অনুযায়ী এনেকুৱা পৰিকল্পনা আমি কৰিব লাগে।
তাৰপিছত দিছে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰম কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিজকে শিক্ষকে উৎসাহ দিয়া উচিত। তেওঁ নিজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলেহে এই কামত সফল হ'ব। এতিয়া চোৱা, আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচী আছে, যেনেকুৱা খেলা ধূলা, নাচ গান, কবিতা আবৃত্তি, কণ্টেম্পৰাৰী স্পীচ, এনেকুৱা বহুত আছে, পয়েম ৰিচাইটেশ্যন। তো এইবিলাক হৈছে আমাৰ এটা সহপাঠ্যক্ৰমিক কাৰ্যসূচী। আৰু এইবিলাক কেতিয়া কৰা হয়? যেতিয়া কলেজ উইক পতা হয়, হয়নে নহয়? কলেজ ফাংচন হয়, স্কুল ফাংচন হয়, সেইবিলাক। এতিয়া এইবিলাক পাঠ্যসূচীত বা এইবিলাক পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলে ইমান অংশগ্ৰহণ কৰিব নিবিচাৰে। তো এই ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ কাৰণে শিক্ষকে নিজেই অংশগ্ৰহণ কৰিব লাগে তাতে। যেনেকুৱা ধৰা গেম আৰম্ভ হোৱাৰ আগতে তুমি ষ্টুডেণ্টৰ লগত দুবাৰমান খেলিলা, তো এনেকুৱা হ'লে ষ্টুডেণ্টই তোমাক কি কৰিব? ফ্ৰেণ্ড বুলি ভাবিব ন। আৰু যেতিয়া ষ্টুডেণ্টে দেখা পাব টিচাৰে পাৰ্টিচিপেট কৰি আছে, সেই সময়ত কিন্তু শিক্ষাৰ্থীয়ে পাৰ্টিচিপেট নকৰাকৈ থাকিব নোৱাৰে। তো সেইকাৰণে কৈছে যে শিক্ষাৰ্থীসকলক যদি তুমি এইবিলাক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে শিক্ষকে নিজেই এইবিলাক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। তেতিয়াহে শিক্ষাৰ্থীসকলক উৎসাহ যোগাব পাৰিব। তাৰপিছত দিছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মূল্যাংকন কৰিবলৈ চেষ্টা কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলে যাতে বছৰেকীয়া অথবা চূড়ান্ত পৰীক্ষালৈ সম্পূৰ্ণভাৱে সাজু হ'ব পাৰে, তাৰ বাবে শিক্ষকে সাময়িকী পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। এতিয়া কৈছে যে বহুতো গভমেণ্ট স্কুল কলেজ আছে, যিবিলাক স্কুল কলেজত একেবাৰে হাফিয়ালী পৰীক্ষা হয় আৰু এনুৱেলি পৰীক্ষা হয়। এতিয়া চোৱা, হাফিয়ালী পৰীক্ষা এটা পৰীক্ষাৰ যোগেদি তুমি শিক্ষাৰ্থীক কি কৰিব নোৱাৰা? উপযুক্ত মূল্যাংকন কৰিব নোৱাৰা, ইভালুৱেট কৰিব নোৱাৰা। কোন ষ্টুডেণ্ট কোনটো টপিকত বা কোনটো ছাবজেক্টত ষ্ট্ৰং পইণ্ট আছে, তাৰ কোনটো ছাবজেক্টটো ভালদৰে জানে। তো এনেকুৱা কৰাৰ পৰিৱৰ্তে কি কৰিব লাগে? শিক্ষাৰ্থীসকলে যাতে এনুৱেল পৰীক্ষাত বহাৰ আগতে তাৰ আগতে বহুতকেইটা এক্সাম লোৱা হয়, আৰু তাৰ যোগেদি যাতে শিক্ষাৰ্থীসকলক ধুনীয়াকৈ প্ৰস্তুত কৰি তোলা হয়, যে কেনেকৈ লিখিব লাগে, কেনেকৈ ব্ৰড কুৱেশ্যন লিখা আৰম্ভ কৰিব লাগে, কেনেকৈ শ্বৰ্ট কুৱেশ্যন লিখিব লাগে, কিমান সময়ৰ ভিতৰত লিখি সমাপ্ত কৰিব লাগে, হয়নে নহয়? তো এনেকুৱা এক্সামৰ যিবিলাক ৰুলছ ৰেগুলেশ্যন আছে, সেইবিলাক সম্পৰ্কে এনেকুৱা টাৰ্মিনেল টেষ্ট পাতি সাময়িকী পৰীক্ষা, সময়ে সময়ে যিবিলাক পৰীক্ষা পতা হয়, ইউনিট 1, ইউনিট 2, ইউনিট 3, এনেকুৱা যিবিলাক টেষ্ট পতা হয়, সেইবিলাক হৈছে তোমাৰ টাৰ্মিনেল টেষ্ট। তো এইবিলাক টেষ্ট পাতি শিক্ষাৰ্থীসকলে যাতে বছৰেকীয়া পৰীক্ষাত ধুনীয়াকৈ বহি পৰীক্ষা দি ভাল নম্বৰ অৰ্জন কৰিব পাৰে, তাৰ কাৰণে প্ৰস্তুত কৰি তুলিব লাগে। তাৰপিছত দিছে যে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো দিশৰ অগ্ৰগতিৰ বিৱৰণ লিখিতভাৱে ৰাখিব লাগে। এনে বিৱৰণীসমূহ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক আন্তৰিকতাৰে নিয়মানুৱৰ্তী কৰি তুলিবলৈ নিজেই তেওঁলোকৰ কাৰণে আদৰ্শ হোৱা উচিত। শিক্ষকে আৰু এটা কথা কৈছে যে শিক্ষকে বিদ্যালয়ত কি কৰিব লাগে? কোন ষ্টুডেণ্টে কিমান ছাবজেক্টত কিমান মাৰ্কছ পাইছে, সেইটো কি কৰিব লাগে? লিখিতভাৱে বিৱৰণটো ৰাখিব লাগে, মানে ডকুমেণ্টছটো ৰাখিব লাগে, ৰেকৰ্ডটো ৰাখিব লাগে। আৰু সেই ৰেকৰ্ডটো শিক্ষাৰ্থীক কি কৰিব লাগে? আন্তৰিকতাৰে সেইসমূহ বুজাই দিব লাগে। তুমি এইটো ছাবজেক্টত ইমান মাৰ্কছ পাইছা, তুমি ইমানখিনি পাব লাগিছিল, চ' নেক্সট টেষ্টত তুমি এনেকৈ পাবা। এতিয়া চোৱা, আমাৰ কলেজত যদি মেণ্টৰ ৱাইজ কৰা হৈছে, আৰু সেইটোৰ ৰুল কিন্তু এইটোৱে হয়, তুমি চাবা তোমাৰ কোন মেণ্টৰ আছে, তোমাৰ যোন মেণ্টৰ হয়, সেই মেণ্টৰত তোমাৰ আমলনামা চব আছে। তুমি মেট্ৰিকত কিমান পাৰ্চেণ্ট পাইছা, কোন ছাবজেক্টত কিমান মাৰ্কছ পাইছা, তোমাৰ ঘৰ ক'ত, তোমাৰ আব্বাৰ নাম কি, চব ৰেকৰ্ড আছে। তুমি ফাৰ্ষ্ট ইউনিট টেষ্টত কিমান পাৰ্চেণ্ট পাইছা, কোন ছাবজেক্টত কিমান মাৰ্কছ পাইছা, সেইখিনি চব আছে। আৰু তোমাৰ গাৰ্জেন যেতিয়া মাতা হ'ব বা তোমাক যেতিয়া মাতা হ'ব, তুমি চাবা সেই চবখিনি গাই তোমাক শুনাই দিব। তাৰ কাৰণটি হৈছে এইটো। এতিয়া চোৱা, এজ এ শিক্ষক হিচাপে এইখিনি ৰোল আমি কি কৰিব লাগে? প্লে কৰিব লাগে, বা এইখিনি দায়িত্ব আমি পালন কৰিব লাগে। আৰু যেতিয়া এজন শিক্ষকে এজন শিক্ষাৰ্থীৰ ইমানখিনি ডকুমেণ্টছ ৰাখিব, শিক্ষাৰ্থী এনেই অভিপ্ৰেৰিত হ'ব, বা মোৰ কাৰণে বা মোৰ লিখা পঢ়ালৈ শিক্ষকজন ইমান সচেতন, গতিকে ইমানখিনি কষ্ট কৰিছে, গতিকে ময়ো ভালদৰে পঢ়িব লাগিব, ঠিক আছে? তো এনেকুৱা বিভিন্ন কথাৰে বা বিভিন্ন কাম কাজৰ যোগেদি আমি শিক্ষাৰ্থীসকলক শিক্ষা লাভৰ প্ৰতি কি কৰিব পাৰোঁ? অভিপ্ৰেৰিত কৰিব পাৰোঁ। গতিকে এজ এ টিচাৰ হিচাপে এজন শিক্ষকে বিদ্যালয়ত এনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লাগে। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ ভূমিকা পালন কৰিলেহে শিক্ষাৰ্থীসকলৰ উপযুক্ত শিক্ষা লাভৰ প্ৰতি শিক্ষকে প্ৰস্তুত কৰি তুলিব পাৰিব। তো মই আশা কৰিছোঁ তোমালোকে বুজিয়ে পাইছা। নুবুজাখিনি মোৰ লগত শ্বেয়াৰ কৰিবা। তো থেংক ইউ ছ' মাছ।